দশম মানৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আকৌ অনুশীলনী 8.1 অৰ্থাৎ ত্ৰিকোণমিতিৰ দুটামান প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। আগৰ ভিডিঅ'টোত 8.1ৰ 1 নম্বৰৰ 2 নম্বৰটো দিয়া হোৱা নাছিল, 1 নম্বৰলৈকে দিছিলোঁ। চাইনে আৰু কচেৰ মান সেইদিনা উলিওৱা হৈছিল। আজি সাইন চি আৰু কচ চিৰ মান উলিয়াব লাগে। প্ৰশ্ন একেটাই, 1 নম্বৰ প্ৰশ্নটো আকৌ মাতি দিছোঁ। ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ আৰু এ বি সমান 24 সেণ্টিমিটাৰ, বি চি সমান 7 সেণ্টিমিটাৰ। 1 নম্বৰত সাইনে আৰু কচেৰ মান উলিয়াব লাগে, 2 নম্বৰত সাইন চি আৰু কচ চিৰ মান উলিয়াব লাগে। 1 নম্বৰটো দিয়া হৈছে, আজি 2 নম্বৰটো দিবলৈ লৈছোঁ। 2 নম্বৰটো এতিয়া তোমালোকে চোৱাচোন। প্ৰথমে চিত্ৰটো চোৱা। চিত্ৰটো আছিল এইটো এ বি চি ত্ৰিভুজ। এইটো হ'ল এ বি চি ত্ৰিভুজ। এই এ বি চি ত্ৰিভুজটোত এ বিৰ মান 24 সেণ্টিমিটাৰ আৰু বি চিৰ মান 7 সেণ্টিমিটাৰ আছিল। অতিভুজৰ মান দিয়া নাই। অতিভুজৰ মান আগৰ অংকটোত উলিওৱা হৈছে। অতিভুজৰ মানটো পাইথাগোৰাছৰ সূত্ৰত উলিওৱা হৈছিল। অতিভুজ আছিল এ চিৰ মান আমি পাইছিলোঁ 25 সেণ্টিমিটাৰ। এচিৰ মান 25 সেণ্টিমিটাৰ পাইছিলোঁ। এই এ চিৰ মান 25 সেণ্টিমিটাৰ। অৰ্থাৎ সমকোণী ত্ৰিভুজটোৰ তিনিওটা বাহুৰ মান ইতিমধ্যে পোৱা গৈছে। 24 সেণ্টিমিটাৰ, 7 সেণ্টিমিটাৰ আৰু 25 সেণ্টিমিটাৰ। তিনিওটা বাহুৰ মান যেতিয়া পোৱা গৈছে, তাত ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াবলৈ আমি সক্ষম হ'ম। ইয়াত এতিয়া কি উলিয়াবলৈ দিছে সেইটো চালেই হ'ল। ইয়াত উলিয়াবলৈ দিছে 2 নম্বৰ অংকটোত সাইন চি আৰু কচ চি। আগৰটোত আছিল 1 নম্বৰত আছিল এ কোণৰ সাইন আৰু কচ, 2 নম্বৰটোত চি কোণৰ সাইন আৰু কচ। অৰ্থাৎ সাইন চি এইবাৰ সাইনটো ঠিকে আছে, কিন্তু কোণটো সলনি হৈছে। গতিকে আমি চি কোণৰ বিবেচনা কৰিব লাগিব। এই চি কোণৰ সাইনৰ সংজ্ঞামতে চি কোণৰ বিপৰীত বাহু হ'ব। চি কোণৰ বিপৰীত বাহু হৰণ অতিভুজ আছিল সংজ্ঞাটো। সাইন চি মানে চি কোণৰ বিপৰীত বাহু হৰণ অতিভুজ। চি কোণৰ বিপৰীতে যিটো বাহু আছে এ বি হ'ল চি কোণৰ বিপৰীত বাহু আৰু অতিভুজ হ'ল এ চি। সেইকাৰণে চি কোণৰ বিপৰীত বাহুত লিখা হৈছে এ বি আৰু অতিভুজ লিখা হৈছে এ চি, এ বি বাই এ চি। এইটো হ'ল সাইন চিৰ মান। এতিয়া এ বিৰ মান যিমান আছে আৰু এ চিৰ মান যিমান আছে, সেই দুটা মান বহুৱাই দিলে হৈ যাব। মান দুটা বহুৱাৰ পিছত আমি পাম এ বিৰ মান আছিল 24 সেণ্টিমিটাৰ আৰু এ চিৰ মান পাইছিলোঁ 25 সেণ্টিমিটাৰ। গতিকে 24 হৰণ 25, 24/25 এইটোৱে হ'ব সাইন চিৰ মান। এনেকৈ সাইন চিৰ মান আমি পালোঁ। এতিয়া মান উলিয়াব লাগে কচ চি। চি কোণৰ কোচাইনৰ সংজ্ঞাটো কি আছিল? যিটো কোণ থাকে তাৰ সন্নিহিত বাহু লব হিচাপে থাকে। ওপৰত সন্নিহিত বাহু আৰু তলত অতিভুজ। চি কোণৰ সন্নিহিত বাহু মানে চি কোণত লাগি থকা বাহু। এই ত্ৰিভুজটোত একেটা চিত্ৰ। এই চিত্ৰটোত বি চি সন্নিহিত বাহু বি চি আৰু অতিভুজ এ চি। সন্নিহিত বাহু বি চি, অতিভুজ এ চি।
BCৰ মান 7 সেন্টিমিটাৰ ACৰ মান 25 সেন্টিমিটাৰ দুয়োটা একক একে ইয়াত সেইকাৰণে ত্ৰিকোণমিতিক অনুপাতত একক নাথাকে একক কটা যায় ইয়াতো সেন্টিমিটাৰ ইয়াতো সেন্টিমিটাৰ দুয়োটা নোহোৱা হৈ যায় অনুপাত আচলতে অনুপাতত একক নাথাকে গতিকে 7/25 এইটো হ'ব cos c ৰ মান cos c sin c আৰু cos c ৰ মান আমি এনেদৰে পালোঁ 2 নম্বৰ অংকটো এনেদৰে উত্তৰটো আমি উলিয়াই দিলোঁ এতিয়া আমি পিছৰ অংকটোলৈ আহিম পিছৰ অংকটো হ'ল 1 নম্বৰৰে দ্বিতীয় ভাগটো উলিয়াইছিলোঁ এতিয়া এটা অংক আছে 2 নম্বৰ অংকটো 1 নম্বৰৰ দুটা আছিল 1 আৰু 2 এতিয়া 2 নম্বৰ অংকটোত চিত্ৰ 8.13 পৰা tan p - cot r নিৰ্ণয় কৰা এনেকৈ আছে চিত্ৰটো আমাক এবাৰ প্ৰশ্নত দিয়া আছে 8.13 এইটো চিত্ৰ ইয়াৰ পৰা tan p - cot r নিৰ্ণয় কৰিবলৈ দিছে p q r এই এটা চিত্ৰ সমকোণী ত্ৰিভুজ তাৰ পৰা tan p - cot r নিৰ্ণয় কৰিবলৈ দিছে ইয়াত p q ৰ মান দিয়া আছে 12 সেন্টিমিটাৰ p r অৰ্থাৎ অতিভুজটোৰ মান দিয়া আছে 13 সেন্টিমিটাৰ অতিভুজৰ মানো দিয়া আছে মান দিয়া নাই q r ৰ মান কিন্তু দিয়া নাই এটাৰ মান নিদিয়ে এটাৰ মান উলিয়াই ল'ব লাগে পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত উলিয়াই ল'ব লাগে এতিয়া আমাৰ লক্ষ্য হ'ল tan p - cot r তাৰ মান উলিওৱা আমি কেনেকৈ উলিয়াম চাবাচোন ইয়াত চিত্ৰটো হ'ল এইটো এবাৰ আমি আঁকি লৈছোঁ PQR ত্ৰিভুজ PQR ত্ৰিভুজত AB 12 সেন্টিমিটাৰ PQৰ মান 12 সেন্টিমিটাৰ PR ৰ মান 13 সেন্টিমিটাৰ Q কোণ সমকোণ গতিকে PR হ'ব অতিভুজ এতিয়া আমাক লাগে কি tan p - cot r tan p লাগে tan p কেনেকৈ পাম p কোণৰ tanৰ সংজ্ঞাটো আছিল কি p কোণৰ বিপৰীত বাহু হৰণ pৰ সন্নিহিত বাহু pৰ বিপৰীত বাহু আছিল বাহু এই ত্ৰিভুজটোত QR সেইকাৰণে QR ওপৰত আৰু সন্নিহিত বাহু হ'ল p কোণত লাগি আছে সন্নিহিত মানে লাগি আছে p কোণত লাগি থকাটো হ'ল PQ টো তলত অৰ্থাৎ QR/PQ এইটো হ'ল tan p ৰ মান tan p ইয়াৰ মান আমি উলিয়াব লাগিব আৰু cot r ৰ মান কেনেকৈ উলিয়াম cot মানে হ'ল tanৰ বিপৰীতটো হ'ল cot tanক ওলোটাই দিলে tanৰ প্ৰতিক্ৰমটো হ'ল cot গতিকে cot r ৰ tanত যেনেকৈ ওপৰত আছিল বিপৰীত বাহুটো তেনেকৈ cot বুলি ক'লে ওপৰত থাকিব সন্নিহিত বাহু cot বুলি ক'লে সন্নিহিত বাহুটো ওপৰত সন্নিহিত মানে আৰত লাগি থকা বাহু QR সেইকাৰণে QR লব নিউমাৰেটৰ হ'ব QR আৰু হৰ হ'ব PQ ডিনমিনেটৰ QR/PQ এইখিনি আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম আমি বাহু তিনিটাৰ মান পোৱা নাই এটা পাইছোঁ 12 সেন্টিমিটাৰ অতিভুজ পাইছোঁ 13 সেন্টিমিটাৰ কিন্তু QR ৰ মান আমি পোৱা নাই এতিয়ালৈকে পাইথাগোৰাছৰ সূত্ৰৰ পৰা ইয়াৰ মান আমি উলিয়াই ল'ব লাগিব ইয়াত যেহেতু সমকোণী ত্ৰিভুজ গতিকে পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত উলিয়াব পাৰি পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত অতিভুজৰ বৰ্গ মানে PR টো হ'ব অতিভুজ Q কোণটো সমকোণ মানে সমকোণৰ বিপৰীতে আছে PR বাহু PR টো হ'ব অতিভুজৰ বৰ্গ PR স্কোয়াৰ ইকুৱেল টু বাকী বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান মানে PQ স্কোয়াৰ প্লাছ QR স্কোয়াৰ ইমপ্লাইজ ইয়াত কিন্তু PR তাৰ মান দিয়া আছে 13 সেন্টিমিটাৰ গতিকে PR স্কোয়াৰৰ ঠাইত 13 স্কোয়াৰ ইমপ্লাইজ 13 স্কোয়াৰ ইকুৱেল টু PQৰ মান আছে 12 সেন্টিমিটাৰ 12 স্কোয়াৰ প্লাছ QR স্কোয়াৰ ইমপ্লাইজ 13 স্কোয়াৰ মানে 169
13 দুটা পূৰণ কৰিলে 169 169 12 স্কোয়ার মানে 12 × 12 144 প্লাস কিউআর স্কোয়ার কিউআর মানটো নাইয়েই বৰ্তমানলৈকে নাই আমাক উলিয়াবলৈহে দিছে ইমপ্লাইজ 169 এইটোত 144 মাইনাছ হ'ব প্লাছ আছিল সমান চিহ্নৰ সোঁফালে আছিল সমান চিহ্নৰ এইটো সমান চিহ্নৰ বাওঁফালে আহিল গতিকে মাইনাছ ইকুৱেল টু ইফালে ৰ'ল কি কিউআৰ স্কোয়াৰ ইমপ্লাইজ 169 minus 144 হ'ব 25 ইকুৱেল টু কিউআৰ স্কোয়াৰ টো এইফালে লিখিলোঁ 25 টো সেইফালে লিখিলে হ'ব কিউআৰ ইকুৱেল টু কিউআৰ স্কোয়াৰ ইকুৱেল টু 25 কিউআৰ ইকুৱেল টু কি হ'ব স্কোয়াৰ উঠাই দিলে ইফালে স্কোয়াৰ ৰুট অভাৰ 25 অৰ্থাৎ 25ৰ বৰ্গমূল 5 আৰু এইটো আমাক এককত হ'ব সেন্টিমিটাৰ এর এককটো লগাই দিছোঁ সেন্টিমিটাৰ 5 সেন্টিমিটাৰ হ'ব কিউআৰৰ মান এই কিউআৰৰ মান 5 সেন্টিমিটাৰ হ'ব কিউআৰৰ মান 5 সেন্টিমিটাৰ আমি এতিয়া লিখি ল'ব পাৰোঁ কিউআৰৰ মান 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এটা আমি পালোঁ তিনিটা বাহু পালোঁ যেতিয়া পালোঁ তাৰ পাছত tan p মান আমি এতিয়া উলিয়াব পাৰিম tan p মান আছিল qr / pq tan p মান আছিল qr / pq গতিকে qr / pq হলে qr / pq qr ৰ মান এই মাত্ৰ পালোঁ 5 সেন্টিমিটাৰ 5 আৰু pq ৰ মান আছিল 12 সেন্টিমিটাৰ প্ৰশ্নত দিয়া আছে গতিকে 5/12 tan p ৰ মান পালোঁ 5/12 cot r হলে qr / pq আছিল ওপৰত লিখা আছে qr / pq qr ৰ মান 5 pq ৰ মান 12 দুটা একেই মান পোৱা গ'ল tan p ৰ মানো 5/12 cot r ৰ মানো 5/12 আমাক উলিয়াবলৈ দিছে ইহঁতৰ বিয়োগফল এটাকে tan p minus cot r equal to হ'ব কি 5/12 minus 5/12 দুইটা একে সমান যেহেতু সংখ্যা বিয়োগ কৰিলে কি হ'ব 0 গতিকে আমি কি পাম ইয়াৰ মানটো 0 आंसर 0 অৰ্থাৎ 2 নম্বৰ অংকটোৰ आंसर 0 এনেকৈ পোৱা যায় এটা 3 নম্বৰ অংকটো আমি চাম 3 নম্বৰ অংকটো দিয়া আছে কি যদি sin a equal to 3/4 তেন্তে cos a আৰু tan a উলিবা sin এর মান যদি 3/4 হয় তেন্তে cos a আৰু tan এর মান উলিবলৈ আমাক দিছে sin এর মান 3/4 cos a আৰু tan a উলিব লাগে এই অঙ্কটোৰ নিয়মটো তোমালোকে চাচোন sin a এইটো অঙ্ক সমাধান আমি ইয়াত এটা সমকোণী ত্ৰিভুজ আঁকি লম সমকোণী ত্ৰিভুজ আঁকিলে ইয়াত লেখা হৈছে প্ৰথমে সমকোণী ত্ৰিভুজ ABC অঙ্কন কৰা হল এতিয়া আমি জানো sin এর মানটো a কোণৰ বিপৰীত বাহু হৰণ অতিভুজ a কোণৰ বিপৰীত বাহু হৰণ অতিভুজ এতিয়া চিত্ৰটো হল এইটো ইয়াত b কোণটো সমকোণৰ বিপৰীত বাহু AC টো হ'ব অতিভুজ আৰু আমাক ইয়াত a কোণৰ কথা কৈছে আমি ইয়াত a কোণ সাপেক্ষে বিবেচনা কৰিম a কোণৰ বিপৰীত বাহু হ'ব BC আৰু AB টো হ'ব সন্নিহিত বাহু AB টো সন্নিহিত বাহু BC বিপৰীত বাহু AC হল অতিভুজ এইখিনি জানাৰ পিছত ত্ৰিকোণমিতিক অনুপাত পোৱা যায়
ইয়াত বি চি এ কোণৰ বিপৰীত বাহু এইমাত্ৰ চিত্ৰত দেখুওৱা হ'ল বি চি বাই এ চি এইখিনি হ'ল সাইন এ চিত্ৰৰ পৰা সংজ্ঞামতে চিত্ৰত চাই সংজ্ঞামতে বি চি বাই এ চি পালোঁ সাইন এৰ মান কিন্তু সাইন এৰ মান আমাক ইতিমধ্যে দিয়া আছে 3/4 সাইনের মান দিয়া আছে 3/4 প্রশ্নত দিয়া আছে সাইনের মান 3/4 দিয়া আছে কিন্তু ইয়াত এটা কথা জানিব লাগিব সাইনের মান দিয়া আছে 3/4 তার মানে BC বাই AC মান 3/4 এতিয়া BC মান 3 হলে AC মান 4 হ'ব কিন্তু সঠিক 3 আৰু 4 নহব পাৰে BC বাই AC এটা অনুপাত ইয়াৰ মান যদি 3 হয় ইয়াৰ মান 4 হ'ব আৰু ইয়াৰ মান যদি BC ৰ মান যদি 3 ৰ পূৰণফল বেলেগ হয় যেনে 3 দুগুণ 6 4 দুগুণ 8 হ'ব তেনেকুৱা মানে এইটো এটা অনুপাতহে লঘিষ্ঠ ভগ্নাংশ বুলি ক'ব পাৰি ইয়াত আসলতে গুণিতক আছে প্ৰকৃত মান নহয় BC ৰ মান প্ৰকৃত মান 3 নহয় কেতিয়াবা হ'ব পাৰে সঠিক বুলি ক'ব নোৱাৰি ইয়াৰ গুণিতক আছে সেইদৰে AC ৰ মান 4 বুলি সঠিককৈ ধৰি ল'ব নোৱাৰি এইটো অনুপাত হিচাপে ইয়াৰ মান সেইকাৰণে আমি গুণিতক এটা আমি ধৰি ল'ম ইয়াত এনেকুৱা ক্ষেত্ৰত গুণিতক এটা ধৰি লোৱা যায় এই BC ৰ মানটো ওপৰত আছে 3 আছে BC ৰ মানটো সঠিক 3 বুলি ধৰি নলৈ 3 * k 3 কিবা এটা পূৰণফল বুলি আমি ধৰি লৈছোঁ k এৰ পূৰণফল বুলি ধৰি ললোঁ আমি যদি k এৰ পূৰণফল হয় 28k হয় তেন্তে AC ৰ মান হ'ব 4k একে হ'ব লাগিব কাৰণ তেতিয়াহে দুয়োটা কটা যাব k আৰু k কটা যাব গৈ পুনৰ 3/4 থাকিব ওপৰত যদি 3k হয় তলতো 4k হ'ব k পূৰণ কৰিব লাগিব k এৰে আমি পূৰণ কৰি প্ৰকৃত মান বুলি ধৰি ললোঁ এইখিনি কথা প্ৰথমে অনুপাতৰ পৰা উলিয়াই লওঁতে জানিব লাগিব BC ৰ মানটো যদি 3k হয় AC ৰ মানটো 4k য'ত k কি কেনেকুৱা সংখ্যা k এটা ধনাত্মক সংখ্যা k টো হ'ল ধনাত্মক সংখ্যা এইখিনি আমি ধৰি ললোঁ ধৰি লোৱাৰ পিছত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে AB² প্লাছ BC² ইকুৱেল টু AC² এইটো হ'ব পাইথাগোৰাছৰ উপপাদ্য তাৰ মানে অতিভুজৰ বৰ্গ অতিভুজৰ AC অতিভুজৰ বৰ্গটো এফালে অকলে থাকে অতিভুজৰ বৰ্গটো সমান চিহ্নৰ এফালে থাকে আৰু বাকি সমান চিহ্নৰ সিফালে আনফালে থাকে বাকি বাহু দুটাৰ বৰ্গ AB² প্লাছ BC² মাজত যোগ চিহ্ন ইমপ্লাইজ AB² ইকুৱেল টু AC² আৰু BC² ৰ লগত চিহ্ন আছিল প্লাছ এফালে হ'ল মাইনাছ AB² আছিল স্কয়াৰ উঠাই দিলোঁ এফালে স্কয়াৰ ৰুট হ'ব বৰ্গমূল √/(AC² - BC² ইকুৱেল টু AC² মানটো AC² ৰ মান বহুৱাব লাগিব AC ৰ মান আছিল AC ৰ মান কিমান আছিল AC ৰ মান আছিল 4k AC ৰ মান আছিল 4k আৰু BC ৰ মান আছিল 28k AC ৰ মান 4k BC ৰ মান 28k গতিকে 4k AC² মানে 4k হোল স্কয়াৰ আৰু BC² মানে 28k হোল স্কয়াৰ 4k হোল স্কয়াৰ মানে 16k স্কয়াৰ 4 4 গুণ 16 দুটা 4 পূৰণ 28k হোল স্কয়াৰ মানে হ'ব 9k স্কয়াৰ ইকুৱেল টু 16টাৰ পৰা 9টা বিয়োগ কৰিলে হ'ব 7টা 7k স্কয়াৰ √7k স্কয়াৰৰ বৰ্গমূল উলিয়ালে k 7ৰ বৰ্গমূল বেলেগকৈ নাই √7k এইটো হ'ব AB ৰ মান AB ৰ মান পোৱাৰ পিছত আমি এতিয়া পালোঁ AB ৰ মান পালোঁ AB ৰ মান পোৱাৰ পিছত আমি এই ত্ৰিভুজটোৰ তিনিওটা বাহুৰ মান পালোঁ আমাৰ প্ৰথমে তিনিওটা বাহুৰ মান উলিয়াই ল'ব লাগে AB ৰ মান BC ৰ মান AC ৰ মান তিনিওটা বাহুৰ মান আমি ইতিমধ্যে পালোঁ কাৰণ BC ৰ মান 28k আছিল AC ৰ মান 4k আছিল আৰু AB ৰ মান এইমাত্ৰ
√7k পালোঁ তিনিওটা বাহুৰ মান পালোঁ তিনিওটা বাহুৰ মান যেতিয়া পালোঁ এতিয়া আমি যি আমাক প্ৰশ্নত উলিয়াবলৈ দিছে তাৰ মান উলিয়াব পাৰিম নিশ্চয় cos a আৰু tan এৰ মান উলিয়াবলৈ দিছে cos a আৰু tan a cos এৰ মান cos এৰ সংজ্ঞা মতে cos এৰ সংজ্ঞা আছিল কি a কোণৰ সন্নিহিত বাহু হৰণ অতিভুজ cos মানে a কোণৰ সন্নিহিত বাহু হৰণ অতিভুজ সন্নিহিত বাহু a কোণৰ সন্নিহিত বাহু কোন a কোণৰ সন্নিহিত বাহু মানে ইয়াত লাগি থকা বাহুটো অতিভুজৰ বাহিৰে অতিভুজটো বাদ দি যিটো বাহু a কোণৰ সন্নিহিত বাহু ab বাই অতিভুজ হ'ল ac সেইকাৰণে ab বাই ac ab বাই ac মানে ab ৰ মান √7k ac ৰ মান 4k ac ৰ মান 4k গতিকে √7k আৰু k কটা গ'ল গৈ √7/4 √7/4 হ'ব cos a ৰ মান cos a ৰ মান এতিয়া লাগিল cos এৰ মান পালোঁ tan a tan এৰ মান tanৰ সংজ্ঞা মতে tanৰ সংজ্ঞাটো আছিল মুখস্থ লাগিব এৰ বিপৰীত বাহু a কোণৰ বিপৰীত বাহু হৰণ এৰ সন্নিহিত বাহু tan মানে বিপৰীত বাহু ওপৰত সন্নিহিত বাহু তলত a কোণৰ বিপৰীত বাহু হ'ল bc a কোণৰ বিপৰীত বাহু bc আৰু সন্নিহিত বাহু ab চিত্ৰটো ইফালে আছে a কোণৰ বিপৰীত বাহু a কোণৰ বিপৰীত বাহু bc আৰু সন্নিহিত বাহু ab অৰ্থাৎ bc বাই ab bc বাই ab bc বাই ab bc বাই ab bc ৰ মান এই মাত্ৰ পালোঁ আৰু bc ৰ মান দিয়া আছে bc ৰ মান ধৰি লোৱা হৈছিল 28k bc ৰ মান ধৰি লোৱা হৈছিল 28k bc ৰ মান 28k আৰু ab ৰ মান কিমান আছিল ab ৰ মান ab এইটো ab ৰ মান √7k পাইছিলোঁ আমি উলিয়াই লৈছিলোঁ পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত গতিকে ইয়াৰ মান পালোঁ আমি 3k বাই √7k 3k বাই √7k এইটো হ'ল tan a ৰ মান k আৰু k কাটিব পাৰি আমি কাটিলোঁ কটাৰ পিছত 3 বাই √7 থাকিল এইটো হ'ল tan এৰ মান cos এৰ মান হ'ল √7/4 tan এর মান 3/√7 আজিলৈকে এইখিনিলৈকে দিলোঁ পিছত ইয়াৰ পিছৰ অংকবিলাক পিছৰ ভিডিঅ'ত দি দিম